নিশা গুৱাহাটীৰ মাজমজিয়াত এখন প্ৰচণ্ড মাৰপিটৰ ঘটনা গুৱাহাটীৰ জিএছ ৰোডৰ আৰু মই আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো এদৰে দুটা ফৈদৰ মাজত গুৱাহাটীৰ যি এবিসি পইণ্ট আছে ৰাজীৱ ভৱনৰ কাষত এই ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ মাজতেই গুৱাহাটী মহানগৰীত একাংশ উদন্ত যুৱক যুৱতীৰ নিশাৰ ভাগত এনেকুৱা কিছুমান দৃশ্য গুৱাহাটীত একেবাৰে সুলভ হৈ পৰিছে আৰু বিশেষকৈ বাৰসমূহৰ কাষত আৰু কালি এইটো যি ঘটনা সংঘটিত হৈছে হেতু প্লেবয় নামৰ যিখন বাৰ আছে এবিসিত জিএছ ৰোডত তাৰ কাষত এই ঘটনা সংঘটিত হৈছে আৰু মাৰপিটৰ ঘটনাত এই বাৰ কৰ্তৃপক্ষ আৰু বাৰলৈ অহা এটা পক্ষৰ মাজত এই মাৰপিট হৈছে বুলি জানিব পৰা গৈছে আৰু এয়া একাংশ প্ৰত্যক্ষদৰ্শীয়ে সমগ্ৰ ঘটনাটো তেওঁলোকে মোবাইল কেমেৰাত আবদ্ধ কৰিছিল আৰু প্ৰায় 20-25 জনীয়া এটা দল আৰু সেই বাৰখনত থকা একাংশ হয়তো তাৰ বাউন্সাৰ সকলে হ'ব পাৰে কলা পোছাক পৰিধান কৰি তেওঁলোক আছিল তেওঁলোকে হাতে হাতে কিছুমানে হেলমেট লৈছে কিছুমানে ইটা লৈছে কিছুমানে লাঠি লৈছে আৰু এখন গাড়ীত অহা এটা দলক তেওঁলোকে উপৰজুপৰি আক্ৰমণ কৰিছে আৰু অতি পৰিতাপৰ কথা যে এই যেটো মাৰপিট হৈছে তাত কেৱল যুৱক নহয় একাংশ যুৱতীও আছিল প্ৰত্যেকৰ মুখত অশ্লীল গালিগালাজ বিভিন্ন ধৰণৰ ভাবুকি আৰু তাৰ মাজত প্ৰথমতে তৰ্কাতৰ্কি হৈছিল যিমান খবৰ আহিছে এয়া প্লেবয় নামৰ এখন বাৰ আছে যিসকলে জিএছ ৰোডত সেই বাৰখনৰ বিষয়ে জানে তেওঁলোকক নতুনকৈ কোৱাৰ প্ৰয়োজন আৰু এয়া হৈছে একদম ৰাজীৱ ভৱনৰ কাষত গুৱাহাটীৰ মাজমজিয়াত এই দৃশ্য নিশা প্ৰায় 12:30 বজাত আৰু এইদৰে এজন যুৱকক ধৰি 15-20 জনে প্ৰহাৰ কৰিছে বিভিন্ন গালিগালাজ কৰিছে আৰু এই উদন্ত যি দল দুটা আছিল তাৰ মাজত একাংশ যুৱতীও আছে লাঠি লৈ দুটা পক্ষই এটা পক্ষ আনটো পক্ষক মাৰপিট কৰিছে প্ৰথমতে তেওঁলোকক এটা সৰু কথাক লৈ তৰ্কাতৰ্কি হৈছিল খুব সম্ভৱ বাৰত সোমাবলৈ দিয়া নিদিয়াক লৈ এটা সংঘাত আৰম্ভ হৈছিল আৰু প্লেবয় নামৰ সেই বাৰখনৰ পৰা হঠাৎ 10-15 জনীয়া দলটা নামি আহে আৰু আহি সেই লোকসকলক প্ৰহাৰ কৰিছে বুলি এটা অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতেই এখন দুৰ্বাদল কাজিয়া আমি দেখিবলৈ পাইছো 3জন যুৱক আহত হৈছে অতি সংকটজনক অৱস্থাত এই মাৰপিটত আহত 3জন যুৱকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ঘটনাস্থলীত পলমকৈ হলো যে আৰক্ষী তেওঁলোক উপস্থিত হ'ল দিছপুৰ আৰক্ষী উপস্থিত হৈছিল আৰু দিছপুৰ আৰক্ষী উপস্থিত হৈ তেওঁলোকে তাত থকা লোকসকলক বা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোক চেষ্টা কৰে আৰু অৱশেষত আৰক্ষী অহাৰ উমান পায় সেই তাৰ পৰা এটা দলে পলায়ন কৰে যুৱকৰ 8-10 জনীয়া এটা দল তেওঁলোকে পলায়ন কৰিছে লগতে 3-4 গৰাকী যুৱতী আছিল আৰু ঘটনা সন্দৰ্ভত তদন্ত কৰি ইতিমধ্যে আৰক্ষীয়ে এই প্লেবয় নামৰ যিখন বাৰ আছে তাৰ মেনেজাৰ অমৰেন্দ্ৰ ডেকা লগতে উত্তৰ গুৱাহাটীৰ সাজাদ খান আৰু ভৰলুৰ সাৰ্টাত জুচিক তেওঁলোকে আটক কৰিছে এওঁলোক এই মাৰপিটৰ ঘটনাত জড়িত আছিল মাত্ৰ 3জনক আটক কৰা হৈছে পুনৰবাৰ জনাইছো যে প্লেবয়ৰ যিজন মেনেজাৰ প্লেবয়খনৰ যিজন মেনেজাৰ আছিল অমৰেন্দ্ৰ ডেকা তেখেতক আটক কৰিছে উত্তৰ গুৱাহাটীৰ সাজাদ খান আৰু ভৰলুৰ সাৰ্টাত জুচিক তেওঁলোকে আটক কৰিছে মহানগৰীত এনেবোৰ দৃশ্য একেবাৰে সুলভ হৈ পৰিছে গণেশগুৰি একাংশ উদন্ত যুৱক যুৱতীৰ কাৰণে এতিয়া স্থানৰ মহিলাসকল ওলাই আহিব লগা হৈছিল নিশা যেতিয়া হয় একাংশই দেহ ব্যৱসায়ৰ ঘাটিৰ ওপৰত এই গণেশগুৰিখন ব্যৱহাৰ কৰি আহিছে বিভিন্ন প্ৰান্তৰ একাংশ যুৱক যুৱতী তালৈ আহে আৰু গুৱাহাটীৰ দিছপুৰ থানাৰ কাষতে এখন বাৰ আছে তাতো এনেকুৱা ধৰণৰ ঘটনা আমি দেখিবলৈ পাইছিলো আৰু জিএছ ৰোডত এটো প্ৰথম ঘটনা নহয় জিএছ ৰোডত ইয়াৰ আগতো ইয়াৰ এই যত ঘটনাটো সংঘটিত হৈছে তাৰ বিপৰীত দিশে থকা J14 যিখন ৰেষ্টুৰেণ্ট আছে তাৰ আশে-পাশে থকা কেবাখনো ওয়াইন শ্বপ আছে সেই ওয়াইন শ্বপৰ কাষত ৰাজপথতে মুকলিকৈ নিখাৰ ভাগত একাংশ উদন্ত যুৱক যুৱতীয়ে বিলাসী বাহন লৈ সেই বাৰৰ গাড়ীখনৰ ভিতৰতে তেওঁলোকে মুকলিকৈ সুৰাপান কৰি থাকে আৰু অতি পৰিতাপৰ কথা যে তাৰ কাষতে সেই যিবোৰ গাড়ী থাকে যত পাৰ্কিং আছে পাৰ্কিংৰ কিছু আগত গলেই এবিসি পইণ্টটো নাপাওঁতে ভগাগৰ আৰক্ষীৰ যানবাহন আৰক্ষীৰ গাড়ীখনো কিন্তু ৰখি থাকে আৰু এই ক্ষেত্ৰত ভগাগৰ আৰক্ষী মনতা অৱলম্বন কৰিছে দিছপুৰ আৰক্ষী এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নগল কেবাটো পথ দুৰ্ঘটনা তাত সংঘটিত হৈছিল কিন্তু কালিৰ যি ঘটনা এয়া হৈছে প্ৰচণ্ড এটা মাৰপিটৰ ঘটনা এবিসি পইণ্টত সংঘটিত হৈছিল আৰু প্লেবয় নামৰ বাৰখনৰ কৰ্তৃপক্ষৰ লগত একাংশ যুৱকৰ মুকলি সংঘাত বেয়া দৃশ্যাংশ আপোনালোকক দেখাই আছো এইদৰে একাংশ যুৱক যুৱতীয়ে নিখাৰ ভাগত গুৱাহাটী মহানগৰীত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে আৰক্ষী প্ৰশাসন বহু পলমকৈ উপস্থিত হৈছিল মাৰপিট হৈ গৈছে 3জনক আহত 3জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে 3জনক আটকো কৰা হৈছে স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই মন্তব্য শুনাই ল'ব বিচাৰিছো তাৰপিছত
আমাৰ ট্ৰেইনৰ আমাৰ লাগে ষ্টাফখিনি খানা খাওঁতে চাফ চিকুণ কৰোঁতে তো আমি খানা চানা খাই ধুনীয়াকৈ তলত আহোঁতে দেখিলোঁ যে তলত মাৰপিট আৰু যোনে যোনে দেখিছে তেওঁলোকে আমাক কৈছে যে নাগা ল'ৰা কেইটামান আছিলে তেওঁলোকক বৰ বেয়াকৈ মাৰিছে মাৰ ধৰ খাই তেওঁলোক গুচি গৈছে তো তেওঁলোকে আৰু বেয়া বেয়া কথা কৈছে অসমীয়া এখনতে কিবা বুলি গালি দিছে আৰু তো তেনেকৈ আৰু জানেই নহয় ৰাতি আৰু অসমীয়া ল'ৰাবিলাক উভয় হৈ থাকে তো শুনি কেনে বহুত ল'ৰা এনেকৈ খেদাই দিছে মাৰধৰ কৰিছে মই এজন যিহেতু আমাৰ গেষ্ট আছিলে তেওঁক গৈ কেনে ক'লোঁ যে কাজিয়া কৰিব লাগে সোনকালে আপোনালোকে ওলাই যাম জাগাটো পৰিস্থিতিটো বেয়া আৰু তেওঁ মোক ক'লে যে আগত অমুক অনাৰ আছিল তেওঁ চিনি নাপায় মই চিনি পাওঁ তেওঁ যিহেতু ড্ৰাংক আছে অলপ এই যিহেতু মোৰ লগত কথা পাতি তথাপিও মই তেওঁৰ লগত চব কথা পাতিলোঁ লগৰজন আহি কেনে মোক মুখত ঠিক কৰিছে মানে এটা পাঞ্চ এটা মাৰিছে মোৰ নাকৰ এই পাৰ্চনটো ভাঙি গৈছে ডক্টৰ এতিয়া চিটি স্কেনত কৰিছে যিজন ল'ৰা ইয়াতে আছে আহি হিট মাৰিছে হিট কৰিছে যাৰ লগত কথা পাতিছোঁ তেওঁ নহয় অন্যজনে মাৰিছে মুখটো কাটিছে নাকৰ এই হাতটো কাটিছে তাৰপিছত মই কিছুদিন কাৰণে তলত পৰি গৈছোঁ মই স্বাস্থ্য মই গম নাপাওঁ নিশ্চয় কাৰণে তাৰপিছত উঠি দেখিছোঁ তেওঁলোকক ঘূৰাই পিনে মাৰিছে তাতে মিনিমাম 100-150 মানুহটো হ'ব আমপাৰটো মানে পাব্লিকো ইনভলভ হৈ গ'ল পাব্লিকে যোনজন ল'ৰা মাৰিছে অহা ল'ৰা নেকি যিজন ল'ৰাই আপোনাক মাৰিছে সেইজন 12লৈ অহা ল'ৰা আছিল ল'ৰাই 12 ঠিক মই ক'ব নোৱাৰিম মোৰ কাৰণেতো গেষ্ট মোৰ কাৰণে আলহী আৰু যিখিনি আলহী অতিথি আহে আমি তেওঁলোকক ছেফলি ঘৰত পঠাটো কেইটা বজাত হৈছিলে এইটো ঘটনাটো এইটো ঠিক মেবি 1:30-2টামানৰ ভিতৰত হ'ব চাগে আপোনালোক কেইটালৈ খোলা থাকে আমাৰ 12:30লৈকে বন্ধ তেতিয়াহ'লে তো আমাৰ চাফ চাফাই কাম থাকে হাউচিং ডাঙৰ জেগা হাউচিঙৰ কাম চাফ চিকুণ চব গুৱাহাটী মহানগৰী মাজমজিয়াৰ দৃশ্যৰ কথা আপোনালোকক কৈ আছোঁ তাকো নিশা হ'লে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেকুৱাবোৰ ধৰণৰ ঘটনা একেবাৰে সুলভ হৈ পৰিছে একাংশ বিলাসী বাহনত একাংশ উদন্ত যুৱক যুৱতী আহে কম বয়সীয়া মাৰপিটত লিপ্ত হৈছে কেতিয়াবা অনৈতিক কাৰ্যকলাপত লিপ্ত হৈছে আৰু গুৱাহাটীৰ পৰিৱেশ নিশাৰ ভাগত এনেকুৱা ধৰণৰ কৰি পেলাইছে সমগ্ৰ ঘটনা দিছপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে তদন্তত আন বহু আৰু এই যি CCTV এই যি ভিজুৱেল আছে যেটো দৃশ্যাংশ আমাৰ হাতত পৰিছে দিছপুৰ আৰক্ষীয়ে এই দৃশ্যাংশৰ ভিত্তিত বহু যুৱকক এই মাৰপিটত লিপ্ত হোৱা একাংশ যুৱকক চিনাক্ত কৰি আটক কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই বাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যি প্লেবয় নামৰ বাৰখন আছে সেই বাৰখনৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ কথা জনোৱা নাই কি কাৰণত কাজিয়া হৈছিল কিয় কাজিয়া কৰিব লগা হ'ল কিয় ৰাজপথলৈ সেই কাজিয়া আহিল সেয়া সকলো আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব কিন্তু মহানগৰবাসী ৰাইজৰ এটা স্পষ্ট অভিযোগ আছে যে গুৱাহাটীৰ যিবোৰ অভিজাত অঞ্চল আছিল পূৰ্বতে যিবোৰ গণেশগুৰি অঞ্চল অত্যন্ত এটা ব্যস্তপূৰ্ণ অঞ্চল এতিয়া এই গুৱাহাটীৰ গণেশগুৰিৰ থানাৰ কাষত একাংশ মানুহে থাকো বুলি ক'বলৈ লাজ পাইছে কাৰণ কেউতেকৈ এনেকুৱা কিছুমান ভিডিঅ' ভাইৰেল হৈছে য'ত আৰক্ষীৰ বাহনত যুৱতী উঠাই লৈ যায় একাংশ যুৱতীয়ে মুকলিকৈ দেহ ব্যৱসায়ত নামিছে নিশা হ'লে সেই পথে মানুহ যাব নোৱাৰে সেয়া হৈছে গণেশগুৰিৰ দৃশ্য আৰক্ষী প্ৰশাসনক বহুবাৰ তেওঁলোকে আবেদন নিবেদন কৰাৰ পাছতো দুই এবাৰ সাধাৰণভাৱে তেওঁলোকে অভিযান চলাই নিজৰ দায়িত্ব সামৰিছে তাৰ পাছতো কিন্তু একাংশই এনেকুৱা ধৰণৰ কাম কৰি গৈছে এবাৰ ঘটনা হৈছে GS ৰোডৰ য'ত অত্যন্ত গুৰুত্বপূৰ্ণ আচলতে গুৱাহাটী শিলং ৰোড কাষতে ৰাজীৱ ভৱন আছে কাষতে নাবাৰ্ড আছে কাষতে IDBI বেংক আছে আৰু তাৰ কিছু আগত গ'লে আয়কৰ ভৱন আছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ঠাই আৰু সেইখিনি ঠাইতে কিন্তু এই ধৰণৰ ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত প্ৰশ্ন উত্থাপন হয় নিশাৰ ভাগত গুৱাহাটীত কোনোবা যদি ওলাই যাব বিচাৰে কিমান সুৰক্ষিত কাৰণ এনেকুৱা একাংশ হুৰামত্ত উদন্ত যুৱক যুৱতী আছে বিভিন্ন ঠাইত তেওঁলোকে পথ দুৰ্ঘটনা সংঘটিত কৰিছে পথ দুৰ্ঘটনা যদি সংঘটিত নকৰে এনেকুৱা মাৰপিটৰ ঘটনাত তেওঁলোক লিপ্ত হৈছে এওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ৰাইজে দাবী উত্থাপন কৰিছে আৰু ইতিমধ্যেই 3জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ ভিতৰত এজন হৈছে প্লেবয় মেনেজাৰ অমৰেন্দ্ৰ ডেকা দ্বিতীয়জন হৈছে উত্তৰ গুৱাহাটীৰ সাজাদ খান তৃতীয়জন হৈছে ভৰলুৰ সাৰতাজ যোশী আৰু এওঁলোকৰ লগত থকা অন্য সকলৰো অভিযানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ধন্যবাদ